নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। যিহেতু টিএ আৰ্মি অপেন ৰেলী আমাৰ অসমত আহি গ'ল, আপোনালোকৰ ষ্টাৰ্ট হ'ব ৰেলীটো 11 জুনৰ পৰা ষ্টাৰ্ট হ'ব। আমাৰ অসমতে হ'ব, চলমৰা মিলিটাৰী যিটো ষ্টেচন আছে তাত অনুষ্ঠিত হ'ব। তাত আপোনালোকৰ 25 জুনলৈকে ৰেলীটো চলিব। যিহেতু মই যোৱাকালি ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব। সেই ভিডিঅ'টো যদি এতিয়াও চোৱা নাই আপোনালোকে চাই মেলি গোটেই কথাখিনি ক্লিয়াৰ হৈ ল'ব। এইটো ভিডিঅ'ত বহুতে কমেণ্ট কৰি আছে যে ডকুমেণ্ট কি নিব লাগিব, মষ্ট ইম্পৰ্টেণ্ট কথা। আপুনি ডকুমেণ্টখিনি যদি ৰেডি কৰি নিনিয়ে তেন্তে আপুনি হয়তো ৰানিং কৰিবলৈ নাপাব পাৰে। একদম A to Z মই এটা টপিকত ডকুমেণ্ট আপোনালোক বুজাই দিম ধুনীয়াকৈ। ভিডিঅ'টো শেষলৈকে চাব, অলপ দীঘলীয়া হ'ব। আৰু তাৰ উপৰিও কিছুমানে কৈছে যে মই আমুক ডিষ্ট্ৰিক্টৰ হয়, আমাৰ লোৱাৰ আছামৰ কেতিয়া হ'ব, বা মই আপাৰ আছামৰ হয় কেতিয়া হ'ব, সেইখিনি কথা বুজাই দিয়া বুলি কৈছে। মই ধুনীয়াকৈ বুজাই দিম। ইয়াত মোৰ সম্পূৰ্ণ নটিচটো এতিয়া মোৰ ওচৰত আহি পৰিছে। আৰু তাৰ উপৰিও আৰু যিসকলে কৈ আছে যে পোষ্ট অকল মাত্ৰ 60 ইমানটোৱে আছে পোষ্ট, যে এইখিনি অল ইণ্ডিয়াৰ কাৰণে পোষ্ট নে অকল আমাৰ অসমৰ কাৰণে পোষ্ট, এইখিনি গোটেইখিনি কথা ক্লিয়াৰ হ'ব। ভালদৰে ভিডিঅ'টো আপোনালোকে দুবাৰ তিনিবাৰ শেষলৈকে চাই ল'ব। মষ্ট ইম্পৰ্টেণ্ট কিন্তু ডকুমেণ্টখিনি ৰেডি কৰি নিনিলে আপুনি, মই যিহেতু নিজে দি পাইছোঁ ন, নিজে পাছ কৰিছোঁ, সেই কাৰণে মই আপোনালোক গোটেইখিনি খুব গাইড কৰি দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গোটেই কথাখিনি বুজাই দিয়াৰ আগতেই মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে যিটো বেল আইকন আছে ন, সেইটো আপোনালোকে প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়া মই এনেধৰণৰ চাকৰি ৰিলেটেড যিকোনো ইনফৰ্মেটিভ ভিডিঅ' আপলোড দিলে প্ৰতিটো ভিডিঅ' আপোনালোকে নটিফিকেশ্যন পাব। আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই আগন্তুক দিনত যদি আপুনি ডিফেন্সত যোৱাৰ যদি ইচ্ছা আছে বা চৰকাৰী চাকৰি এটা লোৱা যদি আপোনালোকৰ ইচ্ছা আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো কৈ দিলোঁ, আপোনালোকৰ ৰেলীটো অনুষ্ঠিত হ'ব 11 জুনৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট আপোনালোকৰ 25 জুনলৈকে চলি থাকিব। আৰু ইয়াৰ আপোনালোকৰ লোকেশ্যনটো হৈছে চলমৰা, তেজপুৰ চলমৰা যিটো মিলিটাৰী ষ্টেচন আছে তাত অনুষ্ঠিত হ'ব। আৰু ইয়াত যদি চাই আপোনালোকৰ টোটেল পোষ্ট যদি চাই 67টা আছে। এইটোতে আপোনালোকৰ বহুতো কনফিউজন আছে, অকল অসমৰ কাৰণে পোষ্ট নেকি? অসমৰ কাৰণে নহয়, এইটো আপোনালোকৰ আমাৰ নৰ্থ ইষ্টৰ কাৰণে। নৰ্থ ইষ্টত যিমান কেইখন ষ্টেট আছে, অসম, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, এনেকৈ যিমানখিনি মানে আছে তাৰে কেইখনমান ষ্টেটৰ কাৰণে ইয়াত মই ধুনীয়াকৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু তাৰ কথাটোত পোষ্টটোৰ কথা কৈ দিছোঁ মই, 67টা জেনেৰেল ডিউটিত পোষ্ট আছে। তাত আপোনালোকে এপ্লাই কৰিবলৈ, বা যিটো অনলাইন এপ্লাই বা অফলাইন এপ্লাই কোনো ধৰণৰ কৰিব নালাগে। তাত আপোনালোকে 45% ছেকেণ্ড ডিভিজন থাকিব লাগিব, তেতিয়া আপোনালোকে দৌৰিবলৈ যাব পাৰিব, দৌৰিবলৈ পাব। আৰু যদি প্ৰতিটো ছাবজেক্টত 33 নম্বৰতকৈ যদি 1 নম্বৰ কম আছে, 32 যদি কোনোবা এটা ছাবজেক্টত আছে তেতিয়া কিন্তু নোৱাৰিব। আৰু ট্ৰেডমেনৰ পোষ্ট যদি চাই ইয়াত মাত্ৰ অকল 3টা ট্ৰেডমেনৰ পোষ্ট আছে। শ্বল্ডাৰ চিফ কমিউনিটিত 2টা পোষ্ট আছে আৰু শ্বল্ডাৰ হেয়াৰ ড্ৰেছাৰ 1টা পোষ্ট আছে। মাত্ৰ 3টা পোষ্টেই ট্ৰেডমেনৰ পোষ্ট আছে। এতিয়া ইয়াত ধুনীয়াকৈ মই ষ্টেটকেইখন কৈ দিম, কোনটো ষ্টেটৰ কোনটো ডিষ্ট্ৰিক্টৰ কোন তাৰিখত আছে। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই ল'ব। আপোনাৰ লোকেশ্যন গোটেইখিনিৰ কাৰণে একেটাই দি পাইছোঁ, চলমৰা, তেজপুৰ, আছাম। চলমৰা যিটো মিলিটাৰী ষ্টেচন আছে তাতে আপোনালোকে অনুষ্ঠিত হ'ব। 11 জুন তাৰিখে অনুষ্ঠিত হ'ব। ভালদৰে শুনি লওক আপোনালোকে। ছিকিম, এইখিনি মই আপোনালোকৰ বেলেগ ষ্টেটখিনিৰ কথা কৈ নাথাকোঁ, মাত্ৰ আমাৰ অসমৰখিনি কথা কৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। 11 জুনৰ পৰা যিহেতু ষ্টাৰ্ট হ'ব ৰেলীটো, আপোনালোকৰ 12 জুন 2025 তাৰিখে অনুষ্ঠিত হ'ব চেণ্ট্ৰেল এণ্ড নৰ্থ আছাম। চেণ্ট্ৰেল আছাম আৰু নৰ্থ আছামৰ কোনকেইখন ডিষ্ট্ৰিক্ট আপোনালোকে চাই লওক। এইটো আপোনালোকৰ 12 জুন তাৰিখে 8 ডিষ্ট্ৰিক্ট অফ ইষ্ট কাৰ্বি আংলং, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, তাৰপৰা ডিমা হাছাও, বিশ্বনাথ, শোণিতপুৰ, দৰং ডিষ্ট্ৰিক্ট। এই 8খন ডিষ্ট্ৰিক্টৰ আপোনালোকৰ অনুষ্ঠিত হ'ব 12 জুন তাৰিখে। আৰু ইয়াতে মই নটিচখন দেখাই থাম, আপোনালোকে নিজেও স্ক্ৰীনশ্বট মাৰি ভালদৰে লৈ ল'ব। তাৰপিছত আপোনাৰ আপাৰ আছাম 13 জুন তাৰিখে আপাৰ আছামৰ হ'ব। শুনি লওক কোনকেইখন ডিষ্ট্ৰিক্ট। 8 ডিষ্ট্ৰিক্ট অফ তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট এণ্ড গোলাঘাট। এইকেইখন ডিষ্ট্ৰিক্টত অনুষ্ঠিত হ'ব 13 জুন তাৰিখে 2025 চনত। 13 জুন তাৰিখে আপোনালোকৰ তেজপুৰ চলমৰাত টিএ আৰ্মি ৰেলী অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকে বড়োলেণ্ড আছামৰো হ'ব। ইয়াত 14 জুন তাৰিখে বড়োলেণ্ড আছামৰ দিছে। ডিষ্ট্ৰিক্ট অফ কোকৰাঝাৰ, ওদালগুৰি, তামুলপুৰ, চিৰাং এণ্ড বাক্সা ডিষ্ট্ৰিক্ট আপোনালোকৰ 14 জুন তাৰিখে দিছে। তাৰপৰা 15 জুন তাৰিখে অৰুণাচল প্ৰদেশৰ আছে। 16 জুন তাৰিখে ত্ৰিপুৰা আছে। তাৰপৰা 17 জুন তাৰিখে বৰাক ভেলী আপোনালোকৰ ডিষ্ট্ৰিক্ট কাছাৰ, হাইলাকান্দি আছে। 17 জুন তাৰিখে কাছাৰ আৰু হাইলাকান্দি আছে। আৰু লোকেশ্যন একেটাই, আপোনালোকৰ তেজপুৰ চলমৰা মিলিটাৰী ষ্টেচন। এতিয়া কোনটো তাৰিখে কি তাৰিখে ইয়াতে নিশ্চয় নটিচ কৰা, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ভালদৰে চাই ল'ব। আৰু মই কৈ দিলোঁ যিমানখিনি পাৰোঁ। আৰু ইয়াতে আপোনালোকৰ বয়সটোতো গম পায়, 18 বছৰৰ পৰা 42 বছৰলৈকে আপোনালোকে যাব পাৰিব। মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম আপুনি 42 বছৰলৈকে মানে দৌৰ মাৰিবলৈ যাব পাৰিব। এইখিনি কৈ দিলোঁ। আৰু ডেছক্ৰিপশ্যনৰ আগৰ ভিডিঅ'টো চাই ল'ব, তেতিয়া আপোনালোকৰ আৰু অলপ সুবিধা হ'ব।
গোটেইখিনি কথা মানে ক্লিয়াৰ হৈ যায়, একো আপোনালোক কুৱেশ্যন ৰখি নাযায়। কোনটো ডেটৰ কোনখিনি হ'ল ক'লো। এতিয়া মই ডকুমেণ্ট এইডোখৰ পৰা আপুনি বেছি ইম্পৰ্টেণ্টকৈ ভিডিঅ'টো চাব। আগৰখিনিও ইম্পৰ্টেণ্ট, ইম্পৰ্টেণ্ট নোহোৱা নহয়, কিন্তু এইডোখৰ আপোনালোকে ইম্পৰ্টেণ্টকৈ চাব। মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট ক'তো নাপাব। মই যিটো দি পাইছোঁ আৰু এইখিনিতে বেছিকৈ ৰিজেক্ট কৰে ল'ৰা ছোৱালী। আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই ল'ব ডকুমেণ্টখিনি। ডকুমেণ্টৰ লিষ্টখনো খালি মই মেছেজ লিখি দিছোঁ, নিজে ধৰিব পাৰে, ইয়াতে লগাই থ'ম। আপোনালোকে নিজে স্ক্ৰীনশ্বট মাৰিও ভালদৰে চাই লওক। মই হ'লেও কৈ দিছোঁ, আপোনালোকে শুনি লওক। প্ৰথম কথা হ'ল 8 পাছৰ ট্ৰেডমেনৰ পোষ্ট যিহেতু টি আৰ্মিত দেখা নাই কিন্তু দেই। যদি লয়তো ভালে কথা, আপোনালোকৰ যদি ইচ্ছা হৈ যাব পাৰে, মই নাযাব বুলি নকওঁ, হয়তো ল'বও পাৰে 8 পাছৰ দেই। পৰাপক্ষত মেট্ৰিক পাছৰ ল'ব, ট্ৰেডমেন হওক বা যিটো মেট্ৰিক পাছ লাগিব গম পায়, ছেকেণ্ড ডিভিজন লাগিব, কিন্তু ট্ৰেডমেনৰ আপোনাৰ মেট্ৰিক পাছ যদিহে যাবলৈ চেষ্টা কৰিব। 8 পাছৰ যায় নাযায় সেইটো আপোনালোকৰ কথা, মই কিন্তু ক'ব নোৱাৰিম। 8 পাছৰ নল'বও পাৰে, আজিকালি যিহেতু মেট্ৰিক পাছ চবতে লাগে। প্ৰথম হ'ল বাৰ্থ মানে HSLC পাছ কৰা হওক বা আপুনি HSLC যদি পাছ কৰি যায় তেন্তে এডমিটখন, চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট, এই তিনিটা বস্তু মষ্ট ইম্পৰ্টেণ্ট। অৰিজিনেল আৰু জেৰক্স কপি লগত দিবই ল'ব। মিনিমাম 2 কপিকৈ মানে প্ৰতিটো জেৰক্স কপি লৈ ল'ব আৰু অৰিজিনেলটো লগত লৈ ল'ব। তাৰপিছত আপোনাৰ 8 পাছ যদি যায় তেতিয়াও আপুনি চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট যি আছে সেইকেইটা লৈ যাব, জেৰক্স কপি 2 কপিকৈ, আৰু লগত আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেটকেইটাও লৈ যাব। কিন্তু 8 পাছৰকেইটা মই 100% যাব বুলি কোৱা নাই, কিন্তু লৈ নলে একো ঠিক নাই 8 পাছত, কিন্তু মেট্ৰিক পাছত ল'ব চিয়ৰ। তাৰপিছত আহিলে বাৰ্থ চাৰ্টিফিকেটখন লাগিব। আপোনাৰ মেট্ৰিকৰ এডমিটটোত বা চাৰ্টিফিকেট মাৰ্কশ্বিটত ডেট অফ বাৰ্থটো উল্লেখ আছে যদিও বাৰ্থ চাৰ্টিফিকেটটো কিন্তু লৈ যাব। অনলাইন, অফলাইন এখন নহ'ব, ৰিজেক্ট কৰিব। অনলাইন যিহেতু বাৰ্থ চাৰ্টিফিকেট বনাব পাৰি আজিকালি, আপোনালোকে এতিয়াও বনোৱাই নাই যদি এতিয়া বনাই লওক জল্দি। অনলাইনৰ বাৰ্থ চাৰ্টিফিকেট কিন্তু নিবই লাগিব 100%। তাৰপিছত আপোনালোকৰ দিছে আধাৰ কাৰ্ড, পান কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ, যিকোনো এটা ID প্ৰুফ নিব লাগিব। আধাৰ কাৰ্ড, পান কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ, যিকোনো এটা ID প্ৰুফ লৈ গ'লে হৈ যাব। 2 কপি জেৰক্স আৰু অৰিজিনেল এটা প্ৰতিটো ডকুমেণ্ট, যিমানখিনি ডকুমেণ্ট কৈছোঁ মই। তাৰপিছত পুলিচ কেৰেক্টাৰ চাৰ্টিফিকেট, পুলিচ ভেৰিফিকেশ্যন যিহেতু আজিকালি এসপ্তাহতে উলিয়াব পাৰি অনলাইন কৰি, আপুনি পুলিচ ভেৰিফিকেশ্যনখনো লৈ যাব, আৰু লগতে গাঁওবুঢ়াৰ পৰা কেৰেক্টাৰ চাৰ্টিফিকেট এটাও আপোনাৰ নিজৰ গাঁৱৰ লৈ যাব। সেই 2খনেই লৈ যাব, তেতিয়া কোনো ধৰণৰ প্ৰব্লেম নহয়। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট আনমেৰিড এণ্ড মেৰিড চাৰ্টিফিকেট, যিহেতু অগ্নিবীৰত আনমেৰিড লয়, কিন্তু টি আৰ্মিত মেৰিডো লয়। টেনশ্যন ল'ব নাই, আনমেৰিড হওক মেৰিড হওক আপোনালোকে চাৰ্টিফিকেট কিন্তু লৈ যাব। আনমেৰিড হ'লে বেছি সুবিধা হয়, মানে মেৰিড সকলো যাব পাৰিব, কোনো কথা নাই। মেৰিড চাৰ্টিফিকেট আপুনি গাঁওবুঢ়াৰ পৰা বনাই লৈ যাব। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট ৰিলিজন, আপুনি হিন্দু হয় নে, মুছলিম হয় নে, খ্ৰীষ্টান হয় নে, শিখ হয়, তাৰ বাবে আপুনি ৰিলিজনৰ নিজৰ ডিষ্ট্ৰিক্টৰ কোৰ্টত গৈ মেলি সোধা পোছা কৰিলেও ৰিলিজন চাৰ্টিফিকেটটো আপোনালোকে এতিয়াই বনাই লওক। আপোনাৰ সেইখন ডকুমেণ্ট কিন্তু লাগিবই। আগত যিখিনি টি আৰ্মি হৈ গ'ল তাত কিন্তু বহুত লোক সেইখনৰ কাৰণে ৰিজেক্ট কৰিছে। তাৰপিছত আৰু এটা মোৰ ফালৰ পৰা কৈছোঁ, গাইড কৰিছোঁ, এইটো আপোনালোকৰ কথা নিয়ে মেডিকেল যে ফিট হয়, আপুনি মেডিকেল ফিটৰ চাৰ্টিফিকেট এটা চৰকাৰী ডাক্তৰৰ হতুৱাই আপুনি লৈ যাব। পৰাপক্ষত লৈ যাব, নল'লেও চলিব লাগে কাম, যিহেতু মেডিকেল তাত কৰাবই, কিন্তু পৰাপক্ষত মেডিকেল ফিট চাৰ্টিফিকেট এটা আপোনালোকৰ লগত লৈ যাব। তাৰপিছত আহিলে স্পৰ্ট NCC বা ৰিলেশ্যনশ্বিপ, আপুনি স্পৰ্টৰ চাৰ্টিফিকেট যদি আছে সকলোখিনি লৈ ল'ব, অৰিজিনেল জেৰক্স কপি 2 কপিকৈ। তাৰপৰা NCC যদি আছে সকলো A B C যি নথক আপোনালোকে লৈ ল'ব। আৰু ৰিলেশ্যনশ্বিপৰ যদি আপোনাৰ কোনোবা দেউতাক বা দাদা বাইদেউ কোনোবা যদি ডিফেন্সৰ আৰ্মিত যদি কৰা আছে, তেন্তে আপোনাৰ তাৰ ৰিলেশ্যনৰ চাৰ্টিফিকেট অৰিজিনেল আৰু আপোনালোকৰ জেৰক্স কপি লগত লৈ যাব। তাৰপৰা শেষৰটো হ'ল আপোনালোকৰ ফটো মিনিমাম 10 কপি, 20 কপিমান লৈ ল'ব। 10 কপি বুলি লিখিছোঁ, কিন্তু 20 কপিমান আপুনি পাছপৰ্ট চাইজ ফটো ধুনীয়াকৈ কালাৰিং ফটো, বেকগ্ৰাউণ্ডটো হোৱাইট ছেট কৰি বা ভালকৈ আপুনি ফটো 20 কপিমান লগত লৈ যাব। এইখিনিয়ে আৰু গোটেইখিনি কথা বুজাই দিলোঁ, ডকুমেণ্টৰ কথা, কোনটো ডিষ্ট্ৰিক্টৰ কেতিয়া হ'ব কৈ দিলোঁ, আৰু হয়তো কুৱেশ্যন নাই বুলি ভাবিছোঁ। শেষত এটা কথা কৈছোঁ, যিহেতু এইবিলাক অফিচিয়েলি কোনো ধৰণৰ অনলাইন বা অফলাইন এপ্লাই কৰিব নালাগে, আৰু ডাইৰেক্ট আপোনালোকে দৌৰ মাৰিবলৈ যাব লাগিব। এতিয়াও আপোনালোকে ডকুমেণ্টখিনি ৰেডি কৰি ৰাখক। ইনতো হোৱাটোতো কনফাৰ্মেই হৈ আছে বৰ্তমানলৈকে, হয়তো কেঞ্চেলো হ'ব পাৰে, সেইটো এতিয়া ক'ব পৰা নাযায়। যদি তেজপুৰৰ ওচৰে পাজৰে যদি কোনোবা আপোনাৰ চিনাকি মানুহ আছে, ৰিলেশ্যনৰ চাৰ্টিফিকেট, ৰিলেশ্যনৰ যদি কোনোবা মানুহ আছে, তেন্তে চলমৰা খবৰ এটা কৰিবলৈ ক'ব মিনিমাম 3-4 দিনৰ আগত। তাত নটিচ যিহেতু লগাব, যদি ৰেলীটো হয় 100%, তাত আপোনালোকে ৰেলীটোৰ নটিচ লগাব, সেই খবৰটো লৈহে যাব। নহ'লে বহুত দূৰৰ পৰা যদি আপুনি মোৰ ভিডিঅ'টো চাই গুচি যায়, পিছত মোক আৰু গালি পাৰি থাকিতো লাভ নাই। যদি অফিচিয়েলি কোনো ধৰণৰ নটিচ যিহেতু নাহে, এনেকৈ ভাইৰেল হৈ থকা নটিচৰ দ্বাৰাই পোৱা হয়। আৰু টি আৰ্মি এনেদৰে হয়, মানে কেতিয়াবা হয় কেতিয়াবা নহয়, আপুনি য'তে খবৰ পায় ত'তে যাব লাগিব। ভাগ্য ভাল থাকিলে হয়, কেতিয়াবা কেঞ্চেলো হৈ যায় বহুত কেণ্ডিডেট হ'লে। সেইকাৰণে আৰু আপোনালোকে এইখিনি কথা কিন্তু মই আগতেই আপোনালোকৰ হাত সাৰি দিছোঁ, মানে জনাই দিছোঁ, যাতে আপোনালোকৰ কোনো ধৰণৰ পইচা পাতি ৱেষ্ট হ'বলগীয়া নহয়, এনে বিনা কাৰণত খৰচ হ'বলগীয়া নহয়। তাৰ উপৰি আপুনি ৰানিংটো যিটো হাৰ্ড 5:45ত মাৰিব লাগিব, ৰানিং ভালদৰে প্ৰিপেৰেশ্যন কৰক। আৰু 1 মাহ হাতত সময় আছে বুলি বা 15 দিন আছে বুলি, যাৰ যুঁজ থাকে 15 দিনতে পাৰিব। মই যিহেতু প্ৰেক্টিছেই কৰা নাই, মই যাম বুলি ভাবিছোঁ। মোৰ যিহেতু 5 জুন মানলৈকে প্ৰগ্ৰেমেই আছে, যিহেতু ভাওনা বিহুৰ লগত জড়িত হৈ থাকোঁ। 5 জুন মানত প্ৰগ্ৰেম আছে, 11-12 জুনত যিহেতু আছে, সেই 5-6 দিনে ভালদৰে প্ৰেক্টিছ কৰিম। যদি আৰু দম আছে ন, আৰ্মিত যোৱা সোমাব পাৰিম। আগত যিহেতু পাছ কৰিছোঁ, কিন্তু এতিয়া অলপ ৱেইট বেছি হৈছে বা বয়সো হৈছে। বয়স মানে কি হ'ল, ৰানিংটো প্ৰেক্টিছটো অলপ কমি গ'ল ন, এতিয়া ইণ্টাৰভিউ বহুত দিন দৌৰ চৰ মৰা নাই, খেলিবলৈও সময় পোৱা নাই, তেনেকৈ অলপ ব্যস্ত হৈ আছোঁ।
5-6 দিনৰ ময়ো ভালদৰে প্ৰেক্টিছ কৰি যাম। আপোনালোকে কোন কোন যায় মোৰ লগত যদি চিনাকি হয় মাত বোল কৰিব, যদি তাত লগ পাওঁ। সেইখিনি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। গোটেই ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতিৰ হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই। আৰু ইয়াতকৈ যদি কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব, নিশ্চয় মই ভিডিঅ' আকাৰে বনাই দিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ। লাইক কৰি দিব।